নমস্কাৰ। আজি সাধাৰণ বিজ্ঞানৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। ইয়াত প্ৰথম প্ৰশ্নটো হৈছে গ্ৰহৰ চাৰিওকাষে যিবোৰ বস্তুপিণ্ড ঘূৰি থাকে সেইবোৰক কি বুলি কোৱা হয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে: ধ্ৰুৱতৰা, উল্কাপিণ্ড, উপগ্ৰহ আৰু দিয়া আছে তৰা। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, উপগ্ৰহ। গ্ৰহৰ চাৰিওকাষে যিবোৰ বস্তুপিণ্ড ঘূৰি থাকে সেইবোৰক উপগ্ৰহ বুলি কোৱা হয়। আলফা উৰ্ছা মাইনছ তলত উল্লেখ কৰা কোনটোৰ বৈজ্ঞানিক নাম? ইয়াত চাৰিটা অপশ্যন দিয়া আছে: উল্কাপিণ্ড, ধ্ৰুৱতৰা, উপগ্ৰহ আৰু অপশ্যন ডি দিয়া আছে তৰা। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ধ্ৰুৱতৰা। আলফা উৰ্ছা মাইনছ ধ্ৰুৱতৰাৰ বৈজ্ঞানিক নাম। উৰাজাহাজ কোনে উদ্ভাৱন কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে: হেনৰী কেভেণ্ডিছ, নৰ্মান লকাৰ, কেৰ'লিন হাৰ্শ্বেল, অপশ্যন ডি দিয়া আছে ৰাইট ব্ৰাদাৰ্ছ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ৰাইট ব্ৰাদাৰ্ছ। উৰাজাহাজ ৰাইট ব্ৰাদাৰ্ছে উদ্ভাৱন কৰিছিল। সৌৰকোষ প্ৰস্তুতকৰণত তলত উল্লেখ কৰা কোনবিধ মৌল ব্যৱহৃত হয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে: চিলিকন, চিলভাৰ, কপাৰ, অপশ্যন ডি দিয়া আছে এলুমিনিয়াম। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, চিলিকন। সৌৰকোষ প্ৰস্তুতকৰণত চিলিকন ব্যৱহৃত হয়। জন লজি বেৱাৰ্ড আৰু ফিলো টেইলৰ ফাৰ্নছৱৰ্থে তলৰ কোনটো উদ্ভাৱন কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে: টেলিভিছন, উৰাজাহাজ, ৰেডিঅ', অপশ্যন ডি দিয়া আছে হেলিকপ্টাৰ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, টেলিভিছন। জন লজি বেৱাৰ্ড আৰু ফিলো টেইলৰ ফাৰ্নছৱৰ্থে টেলিভিছন উদ্ভাৱন কৰিছিল। পাৰাযুক্ত থাৰ্মোমিটাৰ তলত উল্লেখ কৰা কোনগৰাকীয়ে উদ্ভাৱন কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে: ৰবাৰ্ট হুক, ৰবাৰ্ট ব্ৰাউন, ডেনিয়েল গেব্ৰিয়েল ফাৰেনহাইট আৰু অপশ্যন ডি দিয়া আছে এডৱাৰ্ড জেনাৰ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ডেনিয়েল গেব্ৰিয়েল ফাৰেনহাইট। পাৰাযুক্ত থাৰ্মোমিটাৰ ডেনিয়েল গেব্ৰিয়েল ফাৰেনহাইটে উদ্ভাৱন কৰিছিল। সূৰ্যৰ শক্তিৰ উৎস কি? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে: সালোক সংশ্লেষণ, নিউক্লিয় সংযোজন, অপশ্যন চি দিয়া আছে এ আৰু বি দুয়োটা আৰু অপশ্যন ডি দিয়া আছে এটাও নহয়। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, নিউক্লিয় সংযোজন। সূৰ্যৰ শক্তিৰ উৎস হৈছে নিউক্লিয় সংযোজন। ঘৰুৱা ৰন্ধন কাৰ্যত ব্যৱহৃত LPG গেছত থকা মুখ্য উপাদান দুটা কি কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে: অপশ্যন এ দিয়া আছে হাইড্ৰজেন আৰু ইথেন, অপশ্যন বি দিয়া আছে অক্সিজেন আৰু কাৰ্বন, অপশ্যন চি দিয়া আছে ইথেন আৰু মিথেন, অপশ্যন ডি দিয়া আছে প্ৰপেন আৰু বিউটেন। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, প্ৰপেন আৰু বিউটেন। ঘৰুৱা ৰন্ধন কাৰ্যত ব্যৱহৃত LPG গেছত থকা মুখ্য উপাদান দুটা হৈছে প্ৰপেন আৰু বিউটেন। পৰিষ্কাৰ বায়ুত প্ৰায় 99% থকা গেছ দুবিধ কি কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে: অক্সিজেন আৰু নাইট্ৰজেন, নাইট্ৰজেন আৰু হাইড্ৰজেন, অক্সিজেন আৰু হাইড্ৰজেন, অপশ্যন ডি দিয়া আছে হাইড্ৰজেন আৰু নাইট্ৰজেন। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, অক্সিজেন আৰু নাইট্ৰজেন। পৰিষ্কাৰ বায়ুত থকা প্ৰায় 99% গেছ দুবিধ হৈছে অক্সিজেন আৰু নাইট্ৰজেন। এন'থ্ৰাক্স ৰোগ তলত উল্লেখ কৰা কোনবিধ অণুজীৱৰ ফলত হয়? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে: ভেঁকুৰ, পতজোৱা, ভাইৰাছ আৰু বেক্টেৰিয়া।
এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, বেক্টেৰিয়া। এনোথ্ৰাক্স ৰোগ বেক্টেৰিয়াৰ ফলত হয়। তলত উল্লেখ কৰা কোনগৰাকীয়ে ৰেল ইঞ্জিন উদ্ভাৱন কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে জৰ্জ ষ্টিফেনছন, অপশ্যন বি দিয়া আছে ৰবাৰ্ট ব্ৰাউন, অপশ্যন চি দিয়া আছে এডৱাৰ্ড জেনাৰ, অপশ্যন ডি দিয়া আছে কপাৰ্নিকাছ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।